হেল্ল' গাইজ, আজিৰ ভিডিঅ'ত মই তোমালোকক গবাহ, গবাহী, গবা এইবোৰৰ কথা ভালকৈ শিকাম। কেনেকৈ কোনটো ক'ত ব্যৱহাৰ কৰিব লাগে, কেনে ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে আৰু বাক্য বুজাই তোমালোকক শিকাম। অসমীয়াৰ পৰা মই হিন্দীত শিকাম আৰু হিন্দীৰ পৰা অসমীয়া শিকাম। যোনে অসমীয়া নোৱাৰা অসমীয়া চাবা আৰু যোনে হিন্দী নোৱাৰা হিন্দী চাবা। আকৌ যোনে অসমীয়া নোৱাৰা হিন্দী চাব পাৰা, যোনে হিন্দী নোৱাৰা অসমীয়া চাব পাৰা, বুজিছানে? গতিকে আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে। তোমালোকে সম্পূৰ্ণ ভিডিঅ' চাবা মনোযোগেৰে, অলপো স্কিপ নকৰিবা দেই। আসাম ইণ্ডিয়া এডুকেশ্যন তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ। চোৱা, প্ৰথমে দুটা শব্দ লৈছোঁ, গবাহ আৰু গবা। এই দুটা শব্দৰ উচ্চাৰণটো একেই, হয় নহয়? গবাহ আমি মুখেৰে সাধাৰণ কথিত ভাষাত যোনটো আমি ঘৰুৱা ভাষাত কওঁ গবাহ, গবা একেই হয় নহয়? উচ্চাৰণটো একে যেন লাগিলেও এই গবাহটো কিন্তু সাধাৰণ শব্দ নহয়। ইয়াৰ দ্বাৰা আমি বহুত অৰ্থ বুজিব পাৰোঁ। যেনে মই তোমালোকক অলপ বাক্য বনাই তোমালোকক শিকাই দিম। এতিয়া প্ৰথমে মই তোমালোকক এই 1 নম্বৰটো শিকাম, গবাহটো আমি কেনে ক্ষেত্ৰত আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, কেনেকৈ কথা কওঁতে আমি ইয়াক ইউজ কৰিব পাৰোঁ, তাকে মই বুজাই দিম, বুজিছানে? গতিকে মনোযোগেৰে চাবা এতিয়া হা। চোৱা, এতিয়া এই গবাহটো দি আছোঁ। প্ৰথমে অসমীয়াত বাক্য এটা দি আছোঁ, চোৱা। নহয়, প্ৰথমে মই হিন্দীত দি দিম দেই। চোৱা, মেৰে পাছ দো গবাহ হে। এইটো সাধাৰণ এটা বাক্য দিছোঁ। প্ৰথমে মেৰে পাছ দো গবাহ হে। এই কথাটোক যদি তোমালোকে অসমীয়াত বুজিব বিচাৰা তেতিয়াহ'লে কেনেকৈ বুজিবা? মোৰ লগত দুজন সাক্ষী আছে। মোৰ লগত দুজন সাক্ষী আছে। বৰষুণ দি আছে দেই, চাউণ্ডটো ইমান ক্লিয়াৰ নহ'ব পাৰে, তোমালোকে ভালকৈ মনোযোগেৰে চাবা, নহ'লে হেডফোন লগাই চাবা। তাৰপিছত চোৱা, এই মেৰে পাছ, এই মেৰে পাছক আমি কি বুজিলোঁ অসমীয়াত? মোৰ লগত, বুজিছানে? কেতিয়াবা মেৰে পাছ হ'লে মোৰ ওচৰত হৈ যায় দেই। গবাহ মানে বুজি পালোঁ আমি কি? সাক্ষী আছে, বুজি পাইছানে? এতিয়া বাক্যটোৰ অৰ্থ সম্পূৰ্ণ বুজি পালাতো? মেৰে পাছ দো গবাহ হে মানে অসমীয়াত আমি বুজি পালোঁ অৰ্থটো, মোৰ লগত দুজন সাক্ষী আছে, হয় নহয়? এতিয়া যদি আমি কথাটো এনেকৈ ওলোটাই দি দিওঁ যে মোৰ লগত দুজন সাক্ষী আছে, যদি এনেকৈ তোমালোকে ক'ব বিচাৰা কাৰোবাক যে মোৰ লগত দুজন সাক্ষী আছে, তেতিয়াহ'লে হিন্দীত যদি ক'ব বিচাৰা এনেকৈ এই কথাটো তেতিয়াহ'লে মেৰে পাছ দো গবাহ হে এনেকৈ আমি ক'ব লাগিব হিন্দীতে, বুজি পাইছানে? এতিয়া আকৌ এটা দি আছোঁ, এই গাবাটোৰ বাবে আকৌ এটা দিওঁ। আমি কেনেকৈ দিম? চোৱা, লিখি দিছোঁ, সাক্ষী থকাটো কোনো ডাঙৰ কথা নহয়। সাক্ষী থকাটো কোনো ডাঙৰ কথা নহয়। সাক্ষী মানে কি বুজি পোৱাটো তোমালোকে? এইটো চবেই জানা, হয় নহয়? অসমীয়া বঙালী সকলো ভাষাতে, হিন্দীতেও সাক্ষী বুলি কোৱা হয় দেই। এতিয়া এই সাক্ষী থকাটো ডাঙৰ কথা নহয়, এই কথাক যদি হিন্দীত ক'ব বিচাৰা, গৱাহ হোনা কোই বড়ি বাত নেহি হে। গৱাহ হোনা কোই বড়ি বাত নেহি হে, এনেকৈ আমি ক'ব লাগিব। ইয়াত চোৱা, সাক্ষী থকাটো মানে আমি হিন্দীত কি ক'লোঁ? গৱাহ হোনা বুজাইছোঁ ইয়াত দেই। তাৰপিছত কোনো ডাঙৰ মানে কি বুজালোঁ? কৈ বড়ি, বুজি পালানে? এতিয়া কথা নহয়, সেইটোতো জানাই আৰু তোমালোকে। এতিয়া চোৱা, আকৌ এটা বাক্যৰে বুজাই আছোঁ যে এই গৱাহ শব্দটোৰে আকৌ এটা অসমীয়াত বাক্যত বুজাই তোমালোকক কৈ আছোঁ। চোৱা, মই নিজে তোমাৰ বাবে সাক্ষী দিম। এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা যে মই নিজে তোমাৰ বাবে সাক্ষী দিম, কেতিয়াবা যদি এনেকৈ কাৰোবাক ক'ব বিচাৰা আৰু এই কথাক যদি হিন্দীত আকৌ ক'ব বিচাৰা, তেতিয়াহ'লে এনেকৈ ক'বা, মে খুদ তোমাৰে লিয়ে গৱাহী দুংগী। এতিয়া বুজি পালানে? মে খুদ, আকৌ তলত অসমীয়া আখৰে হিন্দী দিছোঁ, চাই ল'বা ভালকৈ। মে খুদ তোমাৰে লিয়ে গৱাহী দুংগী। যোনে হিন্দী নোৱাৰা অসমীয়া আখৰ চাবা, আৰু যোনে অসমীয়া নোৱাৰা হিন্দী আখৰ চাবা দেই। যোনে হিন্দী নোৱাৰা অসমীয়া আখৰ চাবা। এতিয়া চোৱা দিছোঁ, মই নিজে মানে মই কি বুজালোঁ? মে খুদ, তোমাৰ বাবে মানে বুজালোঁ হিন্দীত তোমাৰে লিয়ে। চিঞৰি কাহি আহি গ'ল দেই। সাক্ষী দিম মানে গৱাহী দুংগী। বহুত কষ্ট হয় ভিডিঅ' বনাব, বুজিছানে? একদম চিঞৰি কথা ক'ব লাগে যে। এতিয়া বুজি পালানে? যদি হিন্দীত এনেকৈ কয় কোনোবাই যে মে তোমাৰে লিয়ে গৱাহী দুংগী, তেতিয়াহ'লে অসমীয়াত অৰ্থটো বুজি পাম আমি কি? মই নিজে তোমাৰ বাবে সাক্ষী দিম বুলি বুজি পাম। আৰু অসমীয়াত যদি ক'ব বিচাৰা তেতিয়াহ'লে হিন্দীত তেনেকৈ ক'বা দেই। এতিয়া চোৱা,
আমি যামগৈ ক'ত গবাহ গবাহৰ অৰ্থটো এতিয়া আমি বুজি পাম কেনেকৈ কি বুজোৱা হয় এতিয়া ধৰা তুমি এজনী ছোৱালী আৰু এজন ল'ৰাক তুমি খুব ভাল পোৱা এদিন সি তোমাৰ লগত লগ কৰিবলৈ অহাত অলপ পলম হ'ল তেতিয়া তুমি যদি তাক ক'ব খোজা যে এনেকৈ যদি ক'ব খোজা যে মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ মৰমত যদি এনেকৈ কোৱা মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ এনেকৈ যদি কাৰোবাক হিন্দীত ক'ব বিচাৰা যে মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ তেতিয়াহ'লে হিন্দীত ক'ব লাগিব এনেকৈ मैं तुम्हें कभी गवाना नहीं चाहती हूँ তুমি এজনী ছোৱালী দেই মনত ৰাখিবা मैं तुम्हें कभी गवाना नहीं चाहती हूँ দেই ছোৱালী যে ল'ৰা হ'লে চাহতা হুঁ হৈ যাব তো ইয়াত চোৱা মই তোমাক মানে হিন্দীত কি ক'লোঁ মে তুমহে বুজি পাইছানে কেতিয়াওতো জানাই কভি হেৰুৱাব মানে গবানা দিলোঁ ইয়াত দেই মনত ৰাখিবা আৰু বিচাৰোঁ মানেতো জানাই চাহতি হুঁ বুজালোঁ তে এতিয়া এই বাক্যটোৰ অৰ্থটো বুজি পালাতো যে কাৰোবাক যদি ক'ব বিচাৰা যে মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ তেতিয়াহ'লে হিন্দীত ক'ব লাগিব মে তুমহে কভি গৱানা নাহি চাহতি হুঁ বুজি পাইছাতো এতিয়া আকৌ এটা বাক্য দি দিম এই গবাহৰ কাৰণে ভালকৈ বুজি লোৱা তোমালোকে চোৱা এতিয়া ধৰা যদি তুমি এজন ল'ৰা আৰু তোমাৰ পাৰ্চ ক'ৰবাত হেৰুৱাই দিলা তেতিয়া তুমি যদি ক'ব বিচাৰা এনেকৈ যে মই মোৰ পাৰ্চটো হেৰুৱাই দিলোঁ বা হেৰাই দিলোঁ কিছুমান ভাষাত এনেকুৱাও কোৱা হয় অসমীয়াত যে হেৰাই দিলোঁ কোৱা হয় আৰু হেৰাই দিলোঁ বুলি কোৱা হয় দেই একে কথা হয় তো ইয়াক আমি হিন্দীত কেনেকৈ ক'ম मैं अपना पर्स कहीं गवा दिया हूँ বুলি কোৱা হ'ব খো দিয়া বুলিও কোৱা হয় দেই মনত ৰাখিবা কথাটো আচ্ছা ইয়াত চোৱা হেৰুৱাই দিলোঁ মানে কি বুজোৱা হৈছে হিন্দীত গৱা কথাটো বুজি পাইছানে মাত্ৰ গৱা এতিয়া বুজি পালানে কথাটো যে গৱাহ মানে হ'ল সাক্ষী যেনে আমি কিবা সাক্ষী দিওঁ কাৰোবাক বা কোনোবাই দিয়ে এনেকৈ সাক্ষী কিবা ক্ষেত্ৰত ধৰা কোৰ্ট আদালত বা পুলিচৰ ওচৰত কাৰোবাক হয় নহয় গতিকে সাক্ষীৰ অৰ্থ হ'লগৈ গৱা আৰু গৱা মানে হ'লগৈ কি হেৰুৱা যেনে কিবা এটা বস্তু হেৰুৱাই দিয়া আকৌ খো দিয়া মানেও হয় দেই কথাটো মনত ৰাখিবা খো দিয়াৰ বাবে মই অলৰেডি ভিডিঅ' বনাইছোঁ তোমালোকে যদি চোৱা নাই যোনে চাই ল'বা আৰু যদি নোৱাৰা আকৌ কমেণ্ট কৰি ক'বা মই আকৌ বনাই দিম তোমালোকৰ কাৰণে দেই এতিয়া বুজি পালানে যেন গৱা মানে হ'লগৈ হেৰুৱা আৰু গৱাহ মানে সাক্ষী দিয়া এতিয়া বুজি পালাতো গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিল যোনে বুজি পোৱা নাই মোক কমেণ্ট কৰি ক'বা মই আকৌ ভালকৈ দিম আৰু বাই চান্স মোৰো টাইপিং কেতিয়াবা মিষ্টেক হ'ব পাৰে তোমালোকে বেয়া নাপাবা টাইপিং যদি মিষ্টেক হয় কোনোবাই যদি ধৰিব পাৰা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা দেই মই আকৌ ঠিক কৰি আকৌ তোমালোকক ক'ম এতিয়া আজি ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে লাইকটো কৰিবা নিশ্চয় আশা আছে আৰু যদি প্ৰথমবাৰ এই চেনেলত ভিডিঅ' চাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ ইণ্টাৰেষ্টিং নতুন ভিডিঅ' চাই থাকিব পাৰিবা আৰু এনেকৈ আকৌ কিবা শিকিব পাৰিবা তোমালোকে বুজিছানে গতিকে আজি ইমানতে সামৰিম আৰু বাই বাই